লখিমপুৰ চিকিৎসা মহাবিদ্যালয় বচাইছে বহু ৰোগীৰ প্ৰাণ। বহু ৰোগীৰ জনলৈ আনিছে আশাৰ বতৰা। অসম চৰকাৰৰ দূৰদৰ্শী চিন্তাৰ ফলতে অষ্টমখন চিকিৎসা মহাবিদ্যালয় পাইছিল লখিমপুৰে। আমাৰ লখিমপুৰবাসীয়ে সদায় এটা চিৰস্মৰণীয় এটা বিষয় হ'ব, যিহেতু আমাৰ লখিমপুৰত কোনো ব্যক্তিয়ে ইয়াত ভবা নাছিলে এই লখিমপুৰ ডিষ্ট্ৰিক্টত এখন মেডিকেল কলেজ হ'ব। এই মেডিকেল কলেজ গঢ় লৈ উঠাৰ পাছতেই বিশ্বনাথ জিলাৰ পৰা আদি কৰি মাজুলীলৈকে বিভিন্ন ঠাইৰ লোকে লাভ কৰিছে সেৱা। এতিয়া কেঞ্চাৰ পেচেণ্টৰ কাৰণেও বাহিৰত যাব নালাগে। এতিয়া যিহেতু লখিমপুৰতে কেমো ল'বলগীয়া হৈছে, আগতে গুৱাহাটী দৌৰিব লাগে বা ইফালে ডিব্ৰুগড়লৈ যাব লাগে। এতিয়া যথেষ্টখিনি সহায় হৈ পিনি লখিমপুৰতে কেমো ল'বলৈ সুবিধা হৈছে, সেইকাৰণে যথেষ্টখিনি সুবিধা হৈছে মেডিকেলত। লগতে বাহিৰলৈ নোযোৱাকৈ বহু ছাত্ৰ ছাত্ৰীয়ে সুবিধা পাইছে MBBS আৰু নাৰ্ছিং কৰিবলৈ। কলেজকেইখনৰ পৰা প্ৰথমতে কওঁ মেডিকেল কলেজখনৰ পৰা তাৰ কাৰণে বাহিৰত পঢ়ি মানে লখিমপুৰৰ ল'ৰা ছোৱালী যদি পঢ়িবলৈ ছিট পায়, নিজৰ জেগাতে থাকি নিজৰ ইয়াত পঢ়িব পাৰিব। তাৰপিছত ইয়াতে আকৌ মানে চাকৰিও কৰিব পাৰিব, তেনেকুৱাটো হ'ব। নাৰ্ছিংখিনিৰ কাৰণেও নাৰ্ছিং কাৰণে বাহিৰত যাব নালাগে, নিজৰ জেগাতে নাৰ্ছিং কৰিব পাৰিব। কেৱল ইমানেই নহয়, চৰকাৰখনে ইতিমধ্যে 300 কোটি টকা ব্যয় সাপেক্ষে লখিমপুৰত বনাবলৈ লৈছে ছুপাৰ স্পেচিয়েলিটি হস্পিটেল। লগতে আমি কেঞ্চাৰ হস্পিটেলখন পালোঁ, তাৰ লগতে এতিয়া মাল্টি স্পেচিয়েলিষ্ট হস্পিটেল হৈ আছে। এইখিনি সুবিধা হোৱাৰ কাৰণে আমাৰ লখিমপুৰৰ মানুহখিনিৰ কাৰণে যথেষ্ট সুবিধা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এনে পদক্ষেপে লখিমপুৰবাসীলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা। মেডিকেল বিভাগৰ ক্ষেত্ৰত চৰকাৰখনৰতো বহুত যথেষ্টখিনি পদক্ষেপ লৈছে। কাৰণ আগতে আমাৰ লখিমপুৰততো কোনো মেডিকেল কলেজ নাছিলে, অকল এখন হস্পিটেল আছিলে। এতিয়াতো বৰ্তমান এখন মেডিকেল কলেজ হ'ল, লগতে এখন কেঞ্চাৰ হস্পিটেল হ'ল, মেডিকেলে হ'ল। তাৰপিছত এখন এতিয়া বনাই আছে আকৌ মাল্টি স্পেচিয়েলি হস্পিটেল, BSc নাৰ্ছিং। সেইখন নাৰ্ছিঙৰ কাৰণেওতো ইয়াতে কলেজেই আৰু সেইখন কলেজে বনাই আছে। কলেজকেইখনৰ পৰা প্ৰথমতে কওঁ মেডিকেল কলেজখনৰ পৰা তাৰ কাৰণে বাহিৰত পঢ়ি মানে লখিমপুৰৰ ল'ৰা ছোৱালী যদি পঢ়িবলৈ ছিট পায়, নিজৰ জেগাতে থাকি নিজৰ ইয়াত পঢ়িব পাৰিব। তাৰপিছত ইয়াতে আকৌ মানে চাকৰিও কৰিব পাৰিব, তেনেকুৱাটো হ'ব। নাৰ্ছিংখিনিৰ কাৰণেও নাৰ্ছিং কাৰণে বাহিৰত যাব নালাগে, নিজৰ জেগাতে নাৰ্ছিং কৰিব পাৰিব। কাৰণ বিশেষকৈ যিহেতু ছোৱালীৰ কাৰণে অকণমান যিহেতু প্ৰব্লেম হয়, সেইকাৰণে এতিয়া ইয়াতে ওচৰতে পালে ওচৰতে কৰিব পাৰিব, যথেষ্টখিনি সুবিধা হ'ব। এতিয়া আগৰ মেডিকেল কলেজৰ চাওক আৰু এতিয়া মেডিকেল কলেজ চাওক, যিহেতু মানে কলেজৰ সংখ্যাও বাঢ়িছে। আৰু আমি গম পোৱা মানেতো আৰু এখন চৰকাৰ আহিলেতো আৰু মেডিকেল কলেজ বাঢ়িব, তেতিয়াতো আৰু ভাল হ'ব। প্ৰতিখন জিলাই জিলাই মেডিকেল কলেজ হ'ব, তেতিয়া যথেষ্টখিনি সুবিধা হ'ব মেডিকেল কলেজ হোৱা মাত্ৰ। অসমৰ ক্ষেত্ৰতে সকলোৱে একে সুবিধাই পাইছে, কাৰণ মেডিকেলৰ ক্ষেত্ৰত সকলোকে সমানে সুবিধা দিছে। কিন্তু ৰাইজে কয় সুবিধা নাই পোৱা বুলি, কিন্তু আমি নিজেই গৈ নিজেই পাওঁ ন। আমি নিজেই আমাৰ নিজৰ পেচেণ্ট যায়, আমাৰ পেচেণ্ট গ'লে আমিতো সুবিধাখিনি পাওঁ, কিন্তু আমি সেইটো ক'ব নোৱাৰোঁ। আমি মুঠতে আমি সুবিধা পাইছোঁ, সেইটো আমি ক'ব পাৰিম সুবিধা পাইছোঁ। বাহিৰতো একে সুবিধা পাইছে তেনেকৈ। যথেষ্ট মানে ধন্যবাদ কি ক'ম আৰু, মানে ক'বলৈ ভাষা নাইকিয়া আৰু ইমান মানে ভালখিনি কাম কৰাৰ বাবে মানে একদম মানে। আমি এতিয়া যিকোনো চিকিৎসা এটাৰ কাৰণে আগতে কি হয়, আমাক বাহিৰলৈ আমি নিব লগা হয়, কিন্তু সেই সুবিধাখিনি আমি এতিয়া লখিমপুৰতে উপলব্ধ হৈছে। লগতে আমি কেঞ্চাৰ হস্পিটেলখন পালোঁ, তাৰ লগতে এতিয়া মাল্টি স্পেচিয়েলিষ্ট হস্পিটেল হৈ আছে। এইখিনি সুবিধা হোৱাৰ কাৰণে আমাৰ লখিমপুৰৰ মানুহখিনিৰ কাৰণে যথেষ্ট সুবিধা হৈছে। নহ'লে কি হয়, আগতে যিকোনো এক্সিডেণ্টে হওক বাহিৰলৈ পঠিয়াই দিয়ে, বাহিৰলৈ যাব লাগে হয়। এতিয়া সেইখিনি সুবিধা মোৰ নিজৰ শাহুমাই ইয়াতে ট্ৰিটমেণ্ট কৰিছিলোঁ, ইয়াতে আছিলে। সেইখিনি যথেষ্টখিনি সুবিধা আমি এতিয়া ইয়াতে পাইছোঁ, আৰু খুব ভাল তেওঁলোকৰ আচাৰ ব্যৱহাৰ খুব ভাল পালোঁ। মই নিজেই আছিলোঁ তেতিয়া মাৰ লগত ইয়াতে কেঞ্চাৰ হস্পিটেলত। যিখিনি আমাৰ এতিয়া আমাৰ ইয়াতে প্ৰথম বেষ্ট এতিয়া ওলাব। এতিয়া নহ'লে আগতে বাহিৰৰ পৰা আহিবলগীয়া হয়, এতিয়া আমাৰ ল'ৰা ছোৱালীখিনি আমাৰ ইয়াতে কৰি নিজেই আমাকে মানে সেই সুবিধাখিনি দিবলৈ সুবিধা পাইছোঁ। চৰকাৰখনকতো ধন্যবাদ জনামেই, তাৰ লগতে আমি অনাগত দিনতো এখন চৰকাৰেই বিচাৰোঁ। বিশেষকৈ নাৰী এগৰাকীৰ ক্ষেত্ৰত মই ক'লোৱেই প্ৰথমতে, আমি নাৰীৰ ক্ষেত্ৰতে আমি যিমানখিনি সুৰক্ষা পাইছোঁ এখন চৰকাৰৰ দিনত, আগৰ দিনত দেখা নাছিলোঁ। আগৰ দিনত বহুতো কি কয় এইটো ধৰ্ষণ বা তেনেকুৱা ধৰণৰ এগৰাকী মহিলা বাহিৰলৈ অকলে যাবলৈ চিন্তাৰ বিষয় হয়। আচলতে আমি যিখিনি পাব লাগে ধৰক এইখন চৰকাৰখনত আমি বহুত পাইছোঁ বুলি ক'ব লাগিব। কাৰণ কেলৈ মেডিকেল কলেজ আমি যেনেকৈ লখিমপুৰত পাইছোঁ, ঠিক তেনেকৈ কলেজৰ ওচৰা ওচৰি ৰাইজে তেনেকৈও ভাল সুবিধা পাইছে। স্বাস্থ্যৰ ক্ষেত্ৰত সকলোৱে মোৰ মতে কোনেও একো অসুবিধা পোৱা নাই। 5 লাখ টকালৈকে মানে আমি হেৰিয়ৰ কাৰ্ডৰ জৰিয়তে মানে সুবিধা পাইছোঁ, আয়ুষ্মান কাৰ্ডৰ জৰিয়তে সুবিধা পাইছোঁ। আগতে যিবোৰ চিকিৎসাৰ কাৰণে আমি বেলেগত যাব লাগে ধৰি লওক, আৰু বেমাৰী লৈ ঘূৰি ফুৰিব লাগে গাড়ীত, ঠিক তেনেকৈ আকৌ কেঞ্চাৰ কাৰণে বাহিৰত যাব লাগে। এতিয়া কিমান আমি সুবিধা পাইছোঁ, আমি মানে নাৰী হিচাপে আমি সকলোৱে আনন্দিত হৈছোঁ। মাল্টি চিকিৎসাৰ মানে হেৰিও হৈছে, তাৰপাছতে আকৌ কেঞ্চাৰ চিকিৎসাও হৈছে,
দন্তৰ মানে চিকিৎসাও হৈছে, সেইখিনি মানে নাৰ্ছিং হোম হৈছে, নাৰ্ছিং হোমৰ মানে নহয় মানে কলেজ হৈছে মানে, গতিকে সেইখিনিত আমি সঁচাকৈ বহুত আনন্দিত হৈছোঁ দেই। আমি চৰকাৰৰ পৰা মানে ইমানে পাইছোঁ নহয়, আমি নিজকে মানে আপোনালোকক কি বুলি ক'ম আৰু, ক'বলৈ ভাষা নাই। তেনেকৈ চবতে সুবিধা পাইছে, লখিমপুৰত যেনেকৈ পাইছে বেলেগ জিলাতো তেনেকেই পাইছে। আমাৰ লখিমপুৰবাসীয়ে সদায় এটা চিৰস্মৰণীয় এটা বিষয় হ'ব, যিহেতু আমাৰ লখিমপুৰত কোনো ব্যক্তিয়ে ইয়াত ভবা নাছিলে এই লখিমপুৰ ডিষ্ট্ৰিক্টত এখন মেডিকেল কলেজ হ'ব, আৰু সেই হেতুকে আমাৰ চৰকাৰখনক তথা আগন্তুক এতিয়া বৰ্তমান যি বিধায়ক আছে মাননীয় মানৱ ডেকা ডাঙৰীয়ালৈও আমি আমাৰ ৰাইজৰ তৰফৰ পৰা তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ সবল প্ৰচেষ্টা তথা বহুত অশেষ কষ্টৰ বলত আমি মেডিকেল কলেজখন পাইছোঁ। সেইটোকে আমি চৰকাৰখনলৈ বিভিন্ন কৰ্তৃপক্ষ তথা বিভিন্ন বিভাগত থকা প্ৰত্যেকজন ব্যক্তিলৈ আমাৰ ৰাইজৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো কথা আমি এটা ক'ব লাগিব, মেডিকেল কলেজখন হোৱাৰ পৰা আগৰ যি চিকিৎসা আছিলে, এতিয়া চিকিৎসাৰ সেই যিটো আগৰণুৱা চিকিৎসা, আগৰ যিটো আমাৰ লখিমপুৰৰ যিখন মেডিকেল আছিলে, সেই মেডিকেলত আগতে সেইখিনি সা সুবিধা পোৱা নাছিলে, সেইখিনি সম্পূৰ্ণ সা সুবিধা পাইছে। কেঞ্চাৰ মেডিকেল এতিয়া আমাৰ গাঁৱতে আজিকালি বহুত প্ৰাদুৰ্ভাৱ পৰিছে। কেঞ্চাৰ যিটো বেমাৰ, সেই কেঞ্চাৰ বেমাৰ যিটো প্ৰাদুৰ্ভাৱ পৰিছে, তাৰ পৰিৱৰ্তে লখিমপুৰত যিটো আছুতীয়াকৈ যিখন আমাৰ চৰকাৰে কেঞ্চাৰ মেডিকেল আমাৰ স্থাপন কৰিছে, সেই তাত এতিয়া আমাৰ গাঁৱতো আছে 2-3জন ব্যক্তি ভৰিষ্ণল গাঁৱতো, সেই বাহিৰলৈ যাবলগীয়া হোৱা নাই। এই লখিমপুৰতে যিহেতু তেওঁলোকে চিকিৎসা পাইছে, উন্নত চিকিৎসা পাইছে, তেওঁলোকে সেইমতে চিকিৎসা প্ৰদান কৰিছে আৰু তেওঁলোকে আৰোগ্য হৈছে। এই ক্ষেত্ৰত আমি এটা সদায় এই চিৰস্মৰণীয় ধন্যবাদ জ্ঞাপন কৰিব লাগিব। এতিয়া আগন্তুক যিসকল যুৱক বা যুৱতী লেবৰেটৰী উইথ মানে চিটি স্কেন আৰু মানে ৰেডিঅ'লজি চিকিৎসক যিসকল মানে টেকনিচিয়ান আৰু চিকিৎসক কৰি আছে, তেওঁলোকে এতিয়া লখিমপুৰত মেডিকেল কলেজ হোৱাৰ লগে লগে তেওঁলোকে বহুত সা সুবিধা মানে আগন্তুক দিনত তেওঁলোকে নিশ্চয় মানে কিবা এটা পাব। কলেজৰ পৰাও পাম, চিকিৎসকো পাম, আৰু টেকনিচিয়ান যিসকলে মানে টেকনিচিয়ান কৰি আহিছে তেওঁলোকেও ইয়াতে এংগেজ হ'ব পাৰিব। আৰু যিহেতু আমি লখিমপুৰ ডিষ্ট্ৰিক্ট বুলিয়ে নকওঁ, য'ত য'ত মেডিকেল কলেজ বহিছে তাত সেইখিনি সুবিধাটো মানে নিশ্চয় পাব বুলি আমি দৃঢ় মানে বিশ্বাস। চৰকাৰখনে যিটো সবল প্ৰচেষ্টাই, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো একক প্ৰচেষ্টাৰে যিখিনি কৰ্মত মানে গতানুগতিক আগবাঢ়ি গৈছে, তেওঁ সেই প্ৰচেষ্টাক আমি গ্ৰাম্য সমাজৰ ফালৰ পৰা তথা গাছ লেভেলৰ ফালৰ পৰা আমি তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।